হোৱা আপোনালোকৰ যদি অকমান বুকুখন জ্বলা বিন্ধা কৰে বা ভাত খাবলৈ মন নাযায় আপোনালোকে কি কৰে নিজেই ভাবি লৈ যাওঁ মোৰ গেছ হৈছে মই এটা গেছৰ টেবলেট খাই দিওঁ যদি বেছিকৈ গেছৰ টেবলেট বিলাক খাই থকা হয় তেতিয়া সাধাৰণতে কি দেখা পোৱা যায় আপোনালোকৰ প্ৰলেক্টিন লেভেলটো নৰ্মেল যিটো লেভেলত থাকিব লাগে তাতকৈ বেছি হৈ যায় ফলত আপোনালোকৰ অনিয়মিত মাহেকীয়া হোৱা দেখা পোৱা যায় ঠিক আছে তাৰ পিছত ৰক্তহীনতা এনিমিয়া বা আপোনালোকৰ শৰীৰত যদি তেজৰ পৰিমাণ কমি যায় তেতিয়াও আপোনালোকৰ অনিয়মিতভাৱে হোৱা দেখা পোৱা যায় নৰ্মেল লেভেল যিমান আমাৰ ব্লাড থাকিব লাগে বা তেজ নৰ্মেল যিমান থাকিব লাগে শৰীৰত যদি তাতকৈ আপোনালোকৰ কম থাকে তেতিয়া অনিয়মিতভাৱে মাহেকীয়া হোৱা দেখা পোৱা যায় প্ৰেগনেন্সি সাধাৰণতে যদি এগৰাকী মহিলা প্ৰেগনেন্ট হৈছে বা গম পাইছে তেওঁ প্ৰেগনেন্ট হৈছে হয়তো প্ৰথম মাহত তেওঁ আগতকৈ অকমান কম ব্লিডিং দেখিব পাৰে আৰু পিছৰ পৰা লাহে লাহে তেওঁৰ ব্লিডিং নহব আৰু যদি ব্লিডিং নহয় তেতিয়া আপোনালোকে গম পাব যে মহিলাগৰাকীৰ কি হৈছে প্ৰেগনেন্সি আৰম্ভ হৈছে ঠিক আছে তো সেইটোৰ ক্ষেত্ৰত কেতিয়াবা মানুহে কি ভাবে যে যদি মহিলাগৰাকী অলৰেডি প্ৰেগনেন্ট হৈছে কিন্তু এমাহলৈকে কেতিয়াবা কিছুমানৰ অলপ অলপ ব্লিডিং হোৱা দেখা পোৱা যায় তেওঁ ভাবে যে মোৰ দেখোন অনিয়মিত হৈছে আৰু মোৰ যদি মই প্ৰেগনেন্টেই হলো হয় মোৰ মাহেকীয়া নহলেহেঁতেন কিন্তু মাহেকীয়াটো হৈছে তো এটা কনফিউজনৰ সৃষ্টি হয় কিন্তু লাহে লাহে গম পোৱা যায় যে সেই মহিলাগৰাকী প্ৰেগনেন্ট হোৱাৰ কাৰণে লাহে লাহে বন্ধ হৈ গৈছে বা 9 মাহৰ কাৰণে মেনষ্ট্ৰুৱেশ্যন চাইকেলটো বন্ধ হৈ গৈছে ঠিক আছে তাৰ পিছত মই কম